নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম যে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকল মানুহৰ ভিতৰত এইবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা লাভ নকৰিব। এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে অৰুণোদয় 3.0 আঁচনিৰ লিষ্টৰ পৰা কৰ্তন হ'ব। তো কোনবোৰ মানুহে অৰুণোদয় আঁচনিৰ টকা নাপাব হে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো এতিয়া আপোনালোকক জনাই আছোঁ কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য নহয়। তো ইয়াতে 1 নম্বৰত কৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্য MP MLA বা এক্স MP বা এক্স MLA সেইসমূহ পৰিয়ালৰ সদস্যই অৰুণোদয় 3.0 আঁচনি টকা নাপাব। 2 নম্বৰত কৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্য পঞ্চায়তী ৰাজৰ লগত জড়িত লগতে অট'নমাছ কাউন্সিল আৰু VCDC লগত জড়িত হৈ আছে সেইসমূহ পৰিয়ালৰ সদস্যও অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে ইউনিভাৰ্চিটি কলেজ হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ হাইস্কুল আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰী টিচাৰৰ পৰিয়ালৰ সদস্যও অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য নহয়। তাৰপিছত 5 নম্বৰত কোৱা হৈছে ৰেগুলাৰ এমপ্লয় পেঞ্চনাৰ কণ্ট্ৰাকচুৱেল এমপ্লয়। ইয়াৰ পিছত কোৱা হৈছে আশা ৱৰ্কাৰ মিড ডে মিল ৱৰ্কাৰ আশা ছুপাৰভাইজাৰ আৰু গাঁও প্ৰধানৰ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি 1250 টকা পোৱাৰ বাবে যোগ্য নহয়। তো তাৰপিছত 7 নম্বৰত কোৱা হৈছে যিসকল মানুহে ইনকাম টেক্স পে' কৰে ইনকাম টেক্স পে' কৰা সকলৰ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তো তাৰপিছত আৰু কি লিখা আছে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত লিখা আছে যিসমূহ কৃষক পৰিয়ালৰ 4 চকীয়া আৰু 3 চকীয়া বাহন আছে সেইসমূহ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি 1250 টকা পোৱাৰ বাবে উপযুক্ত নহয়। তো তাৰপিছত কোৱা হৈছে আপোনালোকে যদি আগৰ পৰাই অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ সমপৰিমাণৰ আৰ্থিক সাহায্যৰ কোনো আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰি লৈছে সেই ক্ষেত্ৰতো অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে আপুনি যোগ্য নহয়। তো ইয়াৰ পিছত একেবাৰে শেষত কোৱা হৈছে নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2030 NFSA ৰ অধীনত অন্তৰ্ভুক্ত থকা ইনকামতকৈ অধিক যদি আপোনালোকৰ ইনকাম হয় তেন্তে অৰুণোদয় 3.0 আঁচনি টকা নাপাব। এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে অৰুণোদয় 3.0 আঁচনি 1250 টকা নাপাব। তো